হাও কি হে ভাল না আপোনালোক চবৰে আশা কৰোঁ আপোনালোক চবে ভালে আছে আশীৰ্বাদ কৰিব আমিও যাতে ভালে থাকিব পাৰোঁ কি জানে না ৰাইজ ইমান দিন যে আমি আপোনালোকক ভিডিঅ' দিব পৰা নাই মোৰ অলপ গাটো বেয়া হৈ আছিল আৰু সেইকাৰণে ইমান দিনে আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ দিয়ক ৰাইজ আৰু এতিয়া ভাবিছোঁ মই আজি আপোনালোকক এটা ভিডিঅ' আজি দিয়াৰ চেষ্টা কৰোঁ তাৰমানে আমাৰ যে তলত ঘৰৰ কাম কৰি আছিল ৰাইজ আপোনালোককতো আগৰ ভিডিঅ'ত দেখিছিলোঁৱে সেই কামখিনিনো কিমান দূৰ আগবাঢ়িলাক আজিলৈকেতো দেখা নাই গতিকে ময়ো দেখা নাই বেমাৰৰ কাৰণে যাব পৰা নাই গতিকে আজি মিস্ত্ৰীকেইটাক চাহ দি আহোঁ আৰু এই ঘৰটো কিমান দূৰনো আগবাঢ়িছে সেইখিনি আপোনালোকক দেখিও আহোঁ ময়ো চাই আহোঁ না কি কয় ৰাইজ কি জানে না বহুত দিন ভিডিঅ' নিদিলে হয়তো আপোনালোকৰ তাকে নটিফিকেশ্যন নাযাবও পাৰে যদি আপোনালোকে ভিডিঅ'টো ইউটিউবত চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে ফ'ল' কৰি দিব ৰাইজ না কি কয় কি জানে না ৰাইজ মই চাহ নিবা আহিছিলোঁ মাই বোলে কি কৰিছে চাহখিনি একদম দেউতাক ৰেডি কৰি দিছে এতিয়া দেউতাই লৈ গৈছে পিছে আমিও যাম দিয়ক ৰাইজ আপোনালোকক ঘৰটো দেখাম আজি কিমান মাননো হ'ল কামখিনি না ৰাইজ আমি যে কৈ থাকোঁ তলত ঘৰ বনাই থাকা বুলি আমি থাকোঁ অলপমান পাহাৰৰ ওপৰত কথাটো হ'ল কি এতিয়া তলত দেখি চাব লাগে কেমেৰাটো চাব লাগে চাওকচোন এতিয়া ইফালে আমি এই চিৰিকেইটা আছে যে এই চিৰিকেইটা উঠি আহিব লাগে উঠি আহি পেলাই এই হয়দি যাই পেলাই আমাৰ ঘৰটো বাইৰে আহিছে এতিয়া আমি যিহেতু তলক যাই আছোঁ তলৰ ঘৰটো আপোনালোকক দেখাব যাই আছোঁ এনেকৈ চিৰিদি নামি যাব লাগিব দিয়ক ৰাইজ আমাৰ ঘৰক লাগি নাহা ৰাস্তা মেইন ৰাস্তা এইটো নহয় ৰাইজ বেলেগ ৰাস্তা এটা আছে দিয়ক তাৰমানে হয়দি খোজকাঢ়ি আহিবা মানে অলপ শ্বৰ্টকাট হয় সেইকাৰণে আমি বেছিভাগ হয়দি অহা যোৱা কৰোঁ ৰাইজ দেখছি না চিৰি এৰে পাই এইখিনি চিৰি উঠবা লাগে চিৰিটো উঠাৰ পিছতে পায় আৰু এইখিনি এতিয়া বনাই আছে ৰাইজ ৰাস্তা বনাই আছে তো ৰাস্তাটো কেতিয়া হয় নাজানো কিন্তু বনাই আছে ৰাইজ আৰু ৰাস্তাটো হোৱাৰ পিছত তাৰ কথাই নাই চাইৰো হয়দি মানুহ আহিব পাৰিব চাইৰো হয়দি মানুহ যাব পাৰিব কি জানে না ৰাইজ আমি যে ইমান দিনৰ পিছত আজি ঘৰটো চাব আহিলোঁ ঘৰটোৰ ইমান দিনৰ মূৰত এখনি কামহে হৈছে ৰাইজ বাপৰে বাপ ইমান দিন লাগে না ঘৰ এটা বনাওঁতে ৰাইজ এতিয়া আপোনালোকে ভাবকচোন ইমান দিনত কিমাননো পইচা যাব মানুহগেলাৰ মিস্ত্ৰীকেইটাক আমি চাহ খাব দিলোঁ ৰ'ব এতিয়া কথাটো হ'ল কি মই আপোনালোকক এটা কথা ক'ম বুলি ভাবি আছিলোঁ কি জানে না কালি ৰাতি মই বাগাত দি থাকোঁতে মোৰ ভাইটি এটা আহিল দিয়ক আহি মোৰ তিৰিটোৰ লগত কিবা এটা কথা কৈ আছিলে ৰাইজ সেই কথাটো মই অলপমান শুনা পালোঁ দিয়ক শুনা পাই পেলাই মানে কথাটো ময়ো ভাবিলোঁ নাভাবা নহয় তাৰমানে কথাটো কি জানে না আগৰ দিনৰ মানুহগেলাই ৰাইজ কি কৰিছিল জানে না চাকৰি এটা কৰে চাকৰিটো কৰি পেলাই 60টা বছৰ তাতে চাকৰিৰ নামত খেদে দেই তাৰপিছত 60 বছৰ পিছত মানুহ এটা ৰিটায়াৰ হৈ পেলাই যিখিনি পইচা তাহোন পায় ঘৰ বনাই থাকাতে পইচাখিনি শেষে হৈ যায় আৰু মানুহটোনো কেইদিন বাচি থাকিব মাত্ৰ 3-4 বছৰত ঘৰ এটা হওঁতে লাগেয়ে গতিকে 65 বছৰত মানুহ এটাই যেতিয়া চাকৰি কৰি ঘৰ এটা বনাব লাগিব 5 বছৰটো গুচিয়ে গ'ল আৰু কেইবছৰনো বাচি থাকিব খুব বেছি 10 বছৰ ৰাইজ মানুহটোৱে শান্তিত ঘৰত থাকিবই নাপায় ৰাইজ এতিয়া কথাটো কি জানে না ৰাইজ আজিকালি মানুহগেলাৰ ঘৰ বনাব সুবিধা পাইছে তাৰমানে প্ৰাইভেট জব কৰিলেও মানুহগেলাই কি কৰে জানে না ক'বাৰ পাই লোন লৈ পেলাই মানে আগৰ দৰে পইচা জমা কৰি ঘৰ নবনায় ৰাইজ অলপ কৰি ঘৰগেলা বনাই থাকে ময়ো কথাটো ভাবিলোঁ দিয়ক ৰাইজ আমাৰো বহুত পইচা গ'ল এতিয়া আৰু লোনো ল'ব লাগিব ৰ'ব ৰাইজ প্ৰাইভেট কাম কৰি এনেকৈ ঘৰ এটা বনোৱা সহজ কথা নহয় ৰাইজ কালি যি ভাইটিটো যে কথাটো কৈছিল মই অলপমান ৰাতিটো ভাবিলোঁ ভাবি পেলাই মই ভাবা কথাখিনি ইয়াতে কৈও দিলোঁ দেচোন ভিডিঅ'টোত এতিয়া কথাটো বা সেনাই হয় না নহয় তই বা কি ভাবা তই কি বুলি ভাবা বা এই কথাটো কালি যে ভাইটিটো কৈছিল কথাটো তই কি বুলি ভাবা দেচোন কওঁ আকৌ নহয়ে চিৰিকেইটাৰ ওপৰত উঠো দে জীৱনৰ প্ৰথমটো ঘৰ আমাৰ প্ৰথমটো ঘৰ বুলি কথা নহয় কি জানে ৰাইজ সঁচা কথা ক'ব গ'লে আগৰ দিনৰ মানুহগেলাই চাকৰি কৰে এই জীৱনটো চাকৰি কৰে এই চাকৰি নামি যাই থাক মস্ত ৰ'দ দিছে কথাই ৰিটায়াৰ হ'লে যিখিনি পইচা পায় সেইখিনি পইচা দি সপোনৰ ঘৰটো বনায় আৰু সপোনৰ ঘৰটো বনাই কিনে বেছি দিন থাকবাই নাপায় মানুহকেইটাই গোটেই জীৱনটো কাম কৰি কেনে সেই লাষ্টত সেই ৰিটায়াৰৰ পইচাখিনি দি ঘৰ বনাব কিন্তু আজিকালি কিমান সুবিধা হৈছে চাকৰি আজিকালি চৰকাৰী চাকৰিগেলাখনৰ কাৰণে ডাইৰেক্ট আপোনাৰ হোম লোন থাকে প্ৰাইভেট জবৰ কাৰণে প্ৰাইভেট লোনবিলাক থাকে মাটি থাকে মুঠতে লোন মেইন ৰাইজ লোন নহকে আমাৰ দৰে মানুহ ঘৰ বনাব নোৱাৰে ৰাইজ আজিকালি একদম বহুত সুবিধা হৈছে ক'ব গ'লে আজিকালি মানে লোন ল'লাক ঘৰ বনালাক আমাৰো এতিয়া ধৰক লোন লৈ ঘৰ বনাম আমি কিন্তু বহুত বাকী আছে দিয়ক ৰাইজ দেখছি না সেইবাগত দেখিতো পাৰাই নাই দুনিয়াৰ শিলেই শিল অলছি ৰাইজ ইফালে চিৰিটো হৈছে ইফালে দুনিয়াৰ শিল আৰু শিল অকল শিলে অলছি ৰাইজ এতিয়া শিলমাখান কাটাতে বহুত দেৰি গুচি গৈছে আৰু ইমান দিনৰ মূৰত ৰাইজ এখনিহে হৈছে ঘৰটো বুজি পালাক না গতিকে চাওক আপোনালোকক একবাৰ দেখালোঁ দিয়ক কিমান মান আগবাঢ়িলাক ঘৰটো এই চাওক ইফালে মাটি কাটি আছে ইফালে আৰু গাৰ্ডৱাল দিব লগা হৈছে ৰাইজ এই চাওক গোটেই মই আপোনালোকক দেখাই দিছোঁ দিয়ক একবাৰ
তে হ'ব দে না কি কৰোঁ বৈদ্য ৰ'দ দিছে ৰাইজ ৰ'দ দিছে বহুত দে আজিৰ ভিডিঅ'টো ৰাইজ ইমানতে শেষ কৰোঁ দিয়ক যদি ভিডিঅ'টো চাই ভাল পালাক এটা লাইক কৰি দিব নতুনকৈ ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব ৰাইজ তে আহোঁ দিয়ক বাই বাই জয় আই অসম ৰাইজ জয়া অসম ৰাইজ